প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক হিলটন শইকীয়াৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতা টুটু কোঁৱৰে। প্ৰথমতে হিলটন শইকীয়া ডাঙৰীয়া, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই প্ৰথমতে আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত যি স্বাস্থ্য বিভাগ আছে, এই স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় স্বাস্থ্য যি মিছন আছে, এই মিছনৰ আপুনি আঁচনি প্ৰবন্ধক হিচাপে জিলাখনত স্বাস্থ্যৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰৰ যি চিকিৎসাই হওক বা আনুষংগিক যিবোৰ বিষয় আছে সেইবোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে বিগত বৰ্ষ বা আজি তাৰিখলৈকে কেনেকৈ ধৰণৰ পৰিকল্পনা কৰিছে, কি কি কাম আপোনালোকে কৰি গৈছে? আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ স্বাস্থ্য খণ্ডত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত এক পৰিৱৰ্তন আমি সূচনা হৈছে বুলি আমি ভাবোঁ। কিয়নো আমি উমাং, কুমলাফেৰ, জিৰগিনিং দৰে মেঘালয় সীমান্তৱৰ্তী দুৰ্গম অঞ্চলত নতুন চিকিৎসালয় আমি স্থাপন কৰা হৈছে আৰু আমি আমাৰ যিখন হামৰেন চাব ডিভিজন চিভিল হস্পিটেল আছিলে সেইখন আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত উন্নতিকৰণ কৰা হৈছে। আৰু আপোনালোকক জনাই পেলাই আমি সুখী হৈছোঁ যে আমাৰ হামৰেন ডিষ্ট্ৰিক্ট হস্পিটেলত আমি বিশেষজ্ঞ আহে, আমাৰ ডিফু মেডিকেল কলেজত বিশেষজ্ঞ আহে। তেখেতসকলে আহি আমাক যিকেইজন বিশেষজ্ঞ আমাৰ ইয়াত নাথাকে সেইকেইজন বিশেষজ্ঞৰ আমাৰ চিকিৎসাটো আমাক প্ৰদান কৰা হয়। লগতে আমাৰ এই জিলাখনত 74টা আমাৰ স্বাস্থ্য কেন্দ্ৰই আমাৰ যথেষ্টখিনি যিখিনি আমাৰ বেমাৰ আছে, যক্ষ্মা, হেপাটাইটিছ, কুষ্ঠৰোগ বা এইডছৰ গুৰুত্বপূৰ্ণ বিভাগৰ জৰিয়তে আমাৰ আগবঢ়াই গৈ আছে গোটেইখিনি আমাৰ যি প্ৰয়োজন আছে। আৰু আপোনালোকক মই ইয়াতে এটা বস্তু জনাব বিচাৰোঁ যে আমাৰ যিবিলাক অঞ্চলত আমি সেৱা আগবঢ়াব পৰা নাই, বহুত দুৰ্গম অঞ্চল আছে, সেইবিলাকত আমাৰ 2খন মোবাইল মেডিকেল ইউনিট বুলি কয়, MMU বুলি কয়, আৰু এখন কোম্পানী ব্লকত আমাৰ এখন সঞ্জীৱনী বাহনে চিকিৎসা প্ৰদান কৰি আহিছে। আৰু শেহতীয়াভাৱে আপোনালোকক আৰু এটা বস্তু আমি জনাওঁ যে আমাৰ HPV ভেকচিন প্ৰদান কৰা হৈছে। HPV ভেকচিন আমি সম্পূৰ্ণ ফ্ৰীভাৱে আমি বিতৰণ কৰিছোঁ। আৰু লগতে আমাৰ ডংকামংকাম ব্লকত এটা সৰ্পদংশনৰ ফলত আমাৰ যিহেতু বহুতখিনি আমাৰ মানুহ মৃত্যু হয় আমাৰ পাহাৰীয়া অঞ্চল, গতিকে তাত আমাৰ ডংকামংকাম ব্লকত আমাৰ এটা বিশেষ চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হৈছে। আমাৰ ডংকামংকাম যিটো আমাৰ ব্লক PHC আছে বা CHC বুলি কওঁ, তাত স্থাপন কৰা হৈছে। আৰু সেইটো যথেষ্টখিনি আমি পেচেণ্ট পাইছোঁ। কাৰণ ইয়াত আমাৰ বহুতখিনি আমাৰ সৰ্পদংশনৰ আমি ইয়াত কেছ পাইছোঁ। আৰু সজাগতাৰ ক্ষেত্ৰত আমি আপোনাক এটা কথা ক'ম যে আমি 5000তকৈ অধিক গৰ্ভৱতী মহিলাক আমি ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়ন কৰা হৈছে ইতিমধ্যে। আৰু যাৰ আমাৰ 75% আমি ফাৰ্ষ্ট ছেমিষ্টাৰ বুলি কয়, যাক আমি ফাৰ্ষ্ট ছেমিষ্টাৰত যদি আমি এগৰাকী গৰ্ভৱতী মহিলাক প্ৰথম ট্ৰাইমিষ্টাৰ আমি যদি ৰেজিষ্ট্ৰেশ্যন কৰোঁ, আমাৰ তেখেতসকলৰ মৃত্যুৰ হাৰটো যথেষ্ট কমি আহে। কাৰণ তেখেতক যিখিনি আমি কেয়াৰ ল'বলগীয়া হয় সেই কেয়াৰখিনি আমি ল'বলগীয়া হৈ আমি পাইছোঁ। আৰু এটা কথা আপোনাক জনাওঁ যে বৰ্তমান আমি 65% আমাৰ শিশু আমাৰ স্বাস্থ্য কেন্দ্ৰত জন্ম হৈছে, যিটো আমি আগতে বহুত কম আছিলে আমাৰ ইয়াত। আমি যেতিয়া আমাৰ ধৰি লওক বহুতখিনি আমাৰ সুবিধা নাছিলে, কিবা নাছিলে, গতিকে আমাৰ বহুতখিনি আছে এতিয়া যথেষ্ট হৈছে। আৰু আপোনালোক আৰু এটা কথা মই ইয়াতে জনাওঁ যে এইটো জন্ম ক্ষেত্ৰত জনাওঁ যে আমাৰ জনাই সুখী হৈছে যে আমাৰ এতিয়া আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এতিয়া আমাৰ চিজাইন কেছ কৰিব পৰা হৈ গ'ল। চিজাইন কেছ কৰা আমাৰ গাইনকলজিষ্ট বা এনাস্থেচিয়া আমাৰ আগতে এইটো নাছিলে। আমি এতিয়া আমাৰ বিশেষ কিছুমান আমি কেছ আমি আইডেণ্টিফাই কৰি পেলাই আমি এতিয়া চিজাইন কৰোঁ। নহ'লে আমাৰ চিজাইন কৰিবলৈ নাই ডিকুলৈ যাবলগীয়া হয়, নাই গুৱাহাটীলৈ যাবলগীয়া, নাই ওচৰৰ প্ৰাইভেট হস্পিটেল বা বেলেগ হস্পিটেললৈ যাবলৈ। কিন্তু আমি এতিয়া সম্পূৰ্ণ ফ্ৰীভাৱে আমি বিনামূলীয়াভাৱে আমি তেখেতসকলক আমি চিজাইন কৰোঁ। গতিকে সেইটো এটা আমাৰ ডাঙৰ এচিভমেণ্ট। আৰু আপোনালোকৰ এটা আমাৰ ইয়াত আছে, আমাৰ ৰক্তহীনতাটো আমাৰ অকণমান আছে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত, যিটো আমাৰ পশ্চিম কাৰ্বি আংলং জিলাত 36% হয়। তাত হয় যদিও আমি এতিয়া তাক যথেষ্টখিনি আমি আইৰণ, কেলছিয়াম আজি পিলৰ জৰিয়তে আমি তেখেতসকলক আমি আগবঢ়াই আছোঁ। পৰিপূৰক যিখিনি ব্যৱস্থা আছে সেইবোৰে ব্যৱস্থাখিনি আমি হাতত লৈছোঁ। লোৱাৰ ফলত আমাৰ এতিয়া আমি আশা কৰোঁ যে আমাৰ বিগত যিটো আমাৰ বৰ্ষ আমাৰ আহিব, তাত আমাৰ যাতে সেই পাৰ্চেণ্টেজটো যাতে অকণমান আমি যাতে কমাব পাৰোঁ। আৰু ইয়াতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আমাৰ যিটো মূল উদ্দেশ্য আছিলে, আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মূল উদ্দেশ্য আছিলে যে IMR, MMR। IMR হৈছে ইনফেণ্ট মৰ্টেলিটি ৰেটটো কমোৱা আৰু মেটাৰ্নেল মৰ্টেলিটি কমোৱা, যিটো আমি ভাবোঁ যে আমাৰ সকলো স্বাস্থ্যকৰ্মীৰ সহযোগত আমি যথেষ্টখিনি কমাব পাৰিছোঁ। কাৰণ আমাৰ আগৰ বছৰ আমাৰ 12গৰাকী আমাৰ গৰ্ভৱতী মহিলা মৃত্যুমুখত পৰিছিলে যদিও এই বছৰ আমাৰ কমেই 8গৰাকীলৈ আহিছে। গতিকে আমি এই বছৰ আমি আৰু কমাব বিচাৰিম। আপোনালোকৰ বৃহৎ সফলতা বুলি ক'ব পাৰি। আমি গোটেইখিনি আমি ভাবিছোঁ আমি সফলতা বুলি আমি ধৰি পাইছোঁ। গতিকে আৰু আমি বহুতখিনি আঁচনি বৰ্তমান আমি হাতত লৈছোঁ। আমাৰ ইয়াত এতিয়া আপোনালোকে হয়তো এতিয়া গম পাইছে আমাৰ
হেল্থৰ লগত আমাৰ এটা বস্তু জড়িত হৈ থাকে যে আমাৰ যিটো আমাৰ কমিউনিকেশ্যন বুলি কয় যোগাযোগটো এতিয়া আমাৰ ৱেষ্ট কাৰ্বি আংলং জিলাত যোগাযোগটো যথেষ্ট ভাল হৈছে কাৰণ বৈঠালাংছু ব্লকৰ বৈঠালাংছু জেগাৰ পৰা যদি আমাৰ যিহেতু হামৰেন ডিষ্ট্ৰিক্ট হস্পিটেলখন এটা ওপৰত মানে অকণ দূৰৱৰ্তীয়া জেগাত আছে গতিকে তেখেতসকললৈ পেচেণ্ট যদি আহিবলগীয়া হয় আমাৰ বৈঠালাংছু পৰা আহিব লাগিব বা আমাৰ ডংকামকামৰ পৰা আহিব লাগিব গতিকে সেই ৰাস্তা মানে যিটো আমাৰ যোগাযোগ সেই যোগাযোগটো এতিয়া বৰ্তমান ভাল কাৰণ কোনো মানুহে বৈঠালাংছু পৰা ওপৰলৈ উঠি হামৰেনলৈ আহিবলৈ নিবিচাৰে তেখেতসকলে কিন্তু এতিয়া যিহেতু আমাৰ যোগাযোগ ব্যৱস্থা ভাল হৈছে য'ত আগতে 1.5 ঘণ্টা লাগিছিলে এতিয়া আমি আমাৰ 40 মিনিট বা 50 মিনিট আমি পাই যাওঁ গতিকে সেই গোটেইখিনি বস্তু আমি মিলাই পেলাই আমি ভাবিছোঁ আমাৰ বিগত বৰ্ষত আমি আৰু উন্নতিকৰণ কিবা কৰিব পাৰিম বুলি ভাবিছোঁ আৰু মই আৰু এটা কথা ইয়াতে কওঁ যে আমাৰ স্বাস্থ্যকৰ্মী যিসকল আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে হওক বা আমাৰ জইণ্ট ডাইৰেক্টৰ এষ্টাব্লিছমেণ্টে হওক বা এডিচনেল সকলো স্বাস্থ্যকৰ্মীয়ে ওতঃপ্ৰোতভাৱে আমাৰ স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত হৈ আছে আৰু সকলোৱে মানে আমাৰ স্বাস্থ্য কেন্দ্ৰৰ উন্নতি কৰাত সহায় কৰিছে শইকীয়া ডাঙৰ আৰু এটা কথা জানিব বিচাৰিছোঁ যে বিগত বৰ্ষত আপোনালোকে খুব সুন্দৰ এটা অনুষ্ঠান কৰিছিলে যে মেগা স্বাস্থ্য শিবিৰ এই শিবিৰত আপোনালোকে আমি দেখিছোঁ আপোনালোকে যথেষ্ট পৰিমাণে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু এই সফলতাখিনি কেনেকৈ ধৰণে কৰিছিলে তাৰ সময়ত অকণমান জানিব পাৰিম নেকি হয় আপোনাক মই জনাব পাৰিম যে আমাৰ আমৰি আৰু ৰংখাং আমি আমাৰ স্বাস্থ্য মেগা হেল্থ কেম্প বুলি কয় হৈছিলে আমাৰ এটা চেভিং মাকামৰ হৈছিল এটা কভিড কলেজ হৈছিলে আৰু আমি যথেষ্ট আমি ভাল সহায় পাইছোঁ আৰু সহায় পাইছোঁ এইটো কাৰণে আমি কৈছোঁ যে আমাৰ প্ৰথমটো আমি যিটো আমি ষ্টেডিয়াম তাত আমাৰ প্ৰায় 1415 আমাৰ পেচেণ্ট আমি পাইছোঁ আৰু য'ত আমি 65গৰাকী আমি শিশুক আমি ৰেফাৰ কৰিব পাৰিছোঁ আৰু আমাৰ যিটো কবিলি কলেজত হৈছিলে কবিলি কলেজত হোৱাটো প্ৰায় 3410গৰাকী আমি পাইছিলোঁ আৰু ইয়াতে আপোনাক এটা কথা মই জনাওঁ যে আমাৰ যিটো মেগা হেল্থ কেম্প হৈছিলে মেগা হেল্থ কেম্পটোৰ উদ্দেশ্য আছিলে যে আমি ইয়াত যিসকল শিশু আমি তেখেতসকলক আমি আমাৰ জিলাত আমি তেখেতক আমি ট্ৰিটমেণ্ট কৰিব পৰা নাই তেখেতক আমি যিটো আমাৰ দিব লাগে স্বাস্থ্য সেৱা দিব পৰা নাই আমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰাই হওক বা গুৱাহাটীৰ পৰাই হওক বা ডিব্ৰুগড়ৰ পৰাই হওক আমি বিশেষজ্ঞ আনি পেলাই চিকিৎসকৰ দ্বাৰা আমি আইডেণ্টিফাই কৰাইছোঁ এইগৰাকী আমি গুৱাহাটী মেডিকেল কলেজলৈ দিব লাগে তেওঁলোকে ডিফু মেডিকেল কলেজ আৰু ঠিক তেনেকৈ আমি ডিফু মেডিকেল কলেজৰ পৰা আমি চাইল্ড স্পেচিয়েলিষ্ট লৈ আহিছিলোঁ গাইনকলজিষ্ট আমাৰ ইয়াত আছেই কিন্তু মেইন উদ্দেশ্যটো আছে যে 15 বছৰ তলৰ শিশুখিনি যাতে আমি কোনো শিশুৱে যাতে ৰোগজনিত কোনো কাৰণত যাতে ইয়াত বিনা চিকিৎসা নোহোৱাকৈ যাতে থাকিব নালাগে ঠিক তেনে সেইকাৰণে কৈছোঁ আমি 176টা কেছ আমি কপিলি কলেজৰ পৰা আমি ৰেফাৰ কৰিছোঁ ৰংখাঙৰ পৰা আৰু 65টা আমি আমৰিৰ পৰা পঠিয়াইছোঁ আৰু সেই গোটেইখিনি আমি ট্ৰিটমেণ্টটো সম্পূৰ্ণ গভৰ্ণমেণ্টে দিয়ে গৈছে তেখেতসকল সম্পূৰ্ণ ফ্ৰী আমি যেতিয়া আমি ইয়াৰ পৰা তেখেতসকলক আমি লৈ যাই পেলাই আমাৰ এটা স্পেচিফিক ডেট দিয়ে আমি আমাৰ গুৱাহাটী মেডিকেলত কেতিয়া হ'ব বা ডিফু মেডিকেলত কেতিয়া হ'ব সেই গোটেইখিনি আমি শিশু ইয়াৰ পৰা লৈ যাওঁ আমাৰ নিজৰ মানুহ যায় তাত ট্ৰিটমেণ্টখিনি কৰে খোৱা বোৱা তেখেতসকলক সম্পূৰ্ণ ফ্ৰীভাৱে দিয়া হয় আৰু গতিকে আমি সেইটো ক্ষেত্ৰত আমি এতিয়া সম্পূৰ্ণ আপুনি সফল যথেষ্ট পৰিমাণে সফল আৰু এটা কথা হৈছে যে আমাৰ পাৰ্বত্য জিলাত যথেষ্ট এক হাবি আৰু জংঘলেৰে পৰিপূৰ্ণ জেগা ইয়াত মানে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে সৰ্পদংশনত বহুত মানুহৰ মৃত্যু হয় এই মৃত্যুৰ যিটো পৰিমাণ হ্ৰাস কৰিবলৈ আপোনালোকে দেখিছোঁ ডংকাত এটা খুব সুন্দৰকৈ এটা আপোনালোকে বিশেষ এটা ব্যৱস্থা কৰিছে মানে স্নেক বাইটৰ কাৰণে সৰ্পদংশনৰ কাৰণে আমি এটা স্পেচিয়েল আমাৰ হেৰি খোলা হৈছে মানে হয় আৰু এই ব্যৱস্থাটো অন্যান্য যিবোৰ স্বাস্থ্য মানে সেৱা বা স্বাস্থ্যৰ যি কাৰ্যালয় আছে বা স্বাস্থ্যৰ য'ত শিবিৰ আছে তাতে এই ব্যৱস্থাটো আছেনে উপলব্ধ আছেনে সৰ্পদংশনৰ ক্ষেত্ৰত যিটো আমাৰ ট্ৰিটমেণ্ট কৰিব লাগে বেজি দিব লাগে আমি বিশেষ ট্ৰেইনিং দিবলগীয়া হয় ট্ৰেইনিং দিয়া মেডিকেল অফিচাৰজন আমাৰ বৰ্তমান আমাৰ হামৰেন ডিষ্ট্ৰিক্ট হস্পিটেলত আছে আমাৰ খেৰণিত আছে আৰু ডংকামকামত আছে গতিকে আমি সকলো জেগাত আমি ইতিমধ্যে আমি মেডিকেল অফিচাৰ থকা জেগাত আমি ইতিমধ্যে ট্ৰেইন কৰা হৈছে মানে স্নেক বাইট ট্ৰেইনিং বুলি কয় স্নেক বাইট ট্ৰেইনিং কৰা হৈছে আৰু স্নেক বাইটৰ কাৰণে যিটো আমাৰ এণ্টি মেটামৰ যিটো আমাৰ হেৰি ঔষধ বেজি লাগে সেইটো আমাৰ সম্পূৰ্ণ মানে এভেইলেবল আছে আমাৰ ইয়াত গতিকে আমি যথেষ্টখিনি হ্ৰাস পাইছোঁ ইয়াত আমাৰ বহুতখিনি সৰ্পদংশনৰ কেছ আহে মৃত্যু এইটো বছৰত আমাৰ মৃত্যু 3টা নে 4টা কেছে আমি অকল মৃত্যু হৈছে সেইখিনি গোটেইখিনি আমি ট্ৰিটমেণ্ট কৰি আমি সফলতা লাভ কৰিছোঁ নিশ্চয় শইকীয়া ডাঙৰীয়া আপোনাৰ পৰা পশ্চিম কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ বহু কথা আমি জানিলোঁ আমি আশা কৰিছোঁ যে আপোনালোকৰ এই যি ব্যৱস্থা আৰু উন্নত হওক আৰু সুন্দৰকৈ আগবাঢ়ি তাৰে কামনা কৰিছোঁ আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই আজিৰ প্ৰাসংগিক অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক হিলটন শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতা টুটু কোঁৱৰে অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে নমস্কাৰ